নমস্কাৰ চাবিসকল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ য'ত চৰকাৰী কৰ্মচাৰী বিশেষকৈ মাষ্টাৰ ৰোল কৰ্মচাৰী ৱৰ্কছৰ্চ কৰ্মচাৰী ঠিকাভিত্তিক কৰ্মচাৰী জলমিত্ৰ কৰ্মচাৰী টিউটৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া সন্দৰ্ভত আনহাতে কৰ্মচাৰী পৰিষদৰ গুৰুত্বপূৰ্ণ ৰায় সন্দৰ্ভত য'ত কৰ্মচাৰীসকল উপকৃত হ'ব আনহাতে অষ্টম দৰমহা আয়োগ কেতিয়া গঠন হ'ব আৰু যাৰ ফলত আপোনালোকৰ কিমান পৰিমাণে দৰমহা বৃদ্ধি পাব সেই সন্দৰ্ভে আনহাতে 18 মাহৰ দিয়ে এৰিয়াৰ টকাখিনি মোকলাই দিব কি নিদিয়ে সেই সন্দৰ্ভত লগতে আপোনালোকে দিয়ে এৰিয়াৰৰ প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তিৰ সন্দৰ্ভত ভালেকেইটা শেহতীয়া প্ৰকাশ পাইছে সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল ছাৰ বাইদেৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননী সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হয় ছাৰ বাইদেউসকল সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো দিবলৈ ওলাইছোঁ ছাৰ বাইদেউসকল এয়া চাব স্ক্ৰীনত এয়া উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক অৱজ্ঞা ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ ভিত্তিত লক্ষাধিক নিবনুৱাক নিযুক্তি দিয়া বুলি বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গৌৰৱ কৰি থকাৰ সময়তে বিভিন্ন চৰকাৰী বিভাগত 25 বছৰৰ অধিক কাল মাষ্টাৰ ৰোল ৱৰ্কছৰ্চ কৰ্মচাৰীৰূপে কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলক স্থায়ী নিযুক্তি প্ৰদান কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়া সত্ত্বেও ৰাজ্য চৰকাৰে এই বিষয়ত চূড়ান্ত অৱজ্ঞা কৰি সংশ্লিষ্ট কৰ্মচাৰীসকলক হেয় জ্ঞান কৰিছে আৰু এই গুৰুত্বপূৰ্ণ অভিযোগ উঠিছে উল্লেখযোগ্য যে 2017 চনৰ 8 জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া এক নিৰ্দেশনা মৰ্মে 2005 চনৰ 1 ছেপ্টেম্বৰৰ আগতে মাষ্টাৰ ৰোল ৱৰ্কছৰ্চ কৰ্মচাৰীৰূপে কৰ্মৰত সকলোকে স্থায়ী নিযুক্তি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক জনোৱা হৈছিল সেই মৰ্মে 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম তালিকাত বিভিন্ন বিভাগৰ প্ৰায় 3000 মান এনে কৰ্মচাৰী নিযুক্তি নিয়মীয়া হ'ল যদিও এতিয়াও বিভিন্ন বিভাগৰ এনে বহু কৰ্মচাৰী তেওঁলোকে গুৰুত্বহীন হৈয়ে নিয়মীয়াকৰণৰ পৰা বাদ পৰি ৰ'ল আৰু যাৰ ফলত সেয়েহে চৰকাৰে এখন অতিৰিক্ত তালিকা প্ৰস্তুত কৰি ফাইলতে আবদ্ধ কৰি ৰখাৰহে অভিযোগ উঠিছে অতিৰিক্ত উক্ত তালিকাখন অৱশ্যে কেবিনেট অনুমোদন জনোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ বিভিন্ন অজুহাত দেখুৱাই বিত্ত বিভাগৰ অনুমোদনৰ পৰা বঞ্চিত কৰি তেওঁলোকক নিয়মীয়াকৰণৰ পৰা বাদ দি ৰখাৰ গুৰুত্বপূৰ্ণ অভিযোগ উঠিছে এনেদৰে 25-30 বছৰ ধৰি বিভিন্ন বিভাগত সেৱা আগবঢ়াই অহা এইসকল কৰ্মচাৰীয়ে অনিশ্চিত ভৱিষ্যতৰ মাজেৰে দিন অতিবাহিত কৰি আগন্তুক 10 মাহৰ ভিতৰতে বয়সৰ ফালৰ পৰা অৱসৰ ল'বলৈ বাধ্য হ'ব এনে পৰিস্থিতিত এইসকল কৰ্মচাৰীৰ প্ৰতি উচ্চ ন্যায়ালয়ে ন্যায় প্ৰদান কৰি স্থায়ী নিযুক্তি তথা নিয়মীয়াকৰণ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়া সত্ত্বেও চৰকাৰে বিষয়টো গাপ দি চূড়ান্ত অৱজ্ঞা কৰাহে অভিযোগ উঠিছে বিশেষকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰায় 1000 জন এনে কৰ্মচাৰী সমগ্ৰ ৰাজ্যতে আগন্তুক 8-10 মাহৰ ভিতৰতে অৱসৰ হ'ব যদিও এতিয়াও চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ হোৱা নাই সেয়েহে আশা কৰা গৈছে আৰু এই সম্বন্ধে এয়া বাতৰি প্ৰকাশ পাইছে লক্ষণীয় হ'ব এইবাৰ বাজেটত আপোনাৰ মাষ্টাৰ ৰোল কৰ্মচাৰী ৱৰ্কছৰ্চ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াৰ বাট মুকলি হ'ব বুলি জনা গৈছে এতিয়া আমি ক'বলৈ ওলাইছোঁ আপোনালোকৰ যি 18 মাহৰ দিয়ে এৰিয়াৰৰ বিষয়টো সেয়া আপোনাৰ চৰকাৰে তেওঁলোকে লোকসভাত নিদিম বুলি জনাইছে আৰু এই ক্ষেত্ৰত ভাৰত পেঞ্চনভোগী সমাজে কৈছে যে সেয়া কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অধিকাৰ সেয়া চৰকাৰে নিদিলে নহ'ব তেনে ক্ষেত্ৰত তেওঁলোকে আপোনাৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মহোদয়লৈ তেওঁ চিঠি লিখি জনাইছে আৰু এই ক্ষেত্ৰত অহা ফেব্ৰুৱাৰী মাহৰ বাজেটত যদি কোনো কথা ঘোষণা নকৰে তেনেহ'লে ভাৰত পেঞ্চনভোগী সমাজৰ ফালৰ পৰা তেওঁলোকে সুপ্ৰিম কোৰ্টত যাব আৰু সুপ্ৰিম কোৰ্টত তেওঁলোকে গছৰ তৰি হ'লেও 18 মাহৰ দিয়ে এৰিয়াৰৰ টকাখিনি লৈ আহিব বুলি জনা গৈছে এতিয়া লক্ষণীয় হ'ব যে বাজেটত চৰকাৰে কি ঘোষণা কৰে এতিয়া আমি ক'বলৈ ওলাইছোঁ যে আপোনাৰ টিউটৰ শিক্ষক কৰ্মচাৰীসকলে যোৱা 5-6 দিন আগত তেখেতসকলে দিছপুৰত ধৰ্ণা দিছিল আৰু তেনে ক্ষেত্ৰত সিহঁতৰ মাজৰ পৰা 5 জনক শিক্ষামন্ত্ৰী মহোদয়ে জনতা ভৱনলৈ মাতি নিয়ে আৰু জনতা ভৱনত শিক্ষামন্ত্ৰীয়ে টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ আলোচনাত মিলিত হয় আৰু টিউটৰ শিক্ষকসকলক আশ্বাস দিয়ে যে মুখ্যমন্ত্ৰীৰ সৈতে আকৌ এবাৰ বৈঠক অনুষ্ঠিত হ'ব য'ত টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধান কৰা হ'ব আৰু সন্মুখত যিহেতু চৰকাৰৰ বাজেট অধিৱেশন আছে আৰু তাত টিউটৰসকলে নিশ্চয় ভাল খবৰ লাভ কৰিব বুলি জনা গৈছে
এতিয়া আমি আন এক শেহতীয়া খবৰ লৈ আহিছোঁ, সেয়া হ'ল আজিৰ পৰা পানী যোগান বন্ধ ৰাখি কৰ্মবিৰতি। হয় চাবিদাসকল, কিয়নো ৰাজ্যৰ যি জলমিত্ৰসমূহে তেওঁলোকে পাবলগীয়া সুবিধাৰ পৰা বঞ্চিত হোৱাৰ কাৰণে তেখেতসকলে এয়া নীলবাগান পানী যোগান আঁচনিৰ কাৰ্যালয়ত প্ৰতিবাদী সভা, জলমিত্ৰৰ সমস্যা সমাধান নোহোৱাত ক্ষোভ, আৰু তেওঁলোকে এনেদৰে প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছে। এতিয়া আমি আপোনালোকক আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল কৰ্মচাৰী পৰিষদৰ গুৰুত্বপূৰ্ণ ৰায়দান, আৰু য'ত কৈছে যে যেতিয়া কৰ্মচাৰীসকলে ছুটীত থাকে সেই ছুটীৰ সময়ত কৰ্মচাৰীসকলক বিভিন্ন অজুহাত দি কামত নিয়োজিত কৰা হয়। সেয়েহে কৰ্মচাৰী পৰিষদে বিৰোধ প্ৰদৰ্শন কৰিছে। হয় চাবিদাসকল, কিয়নো কৰ্মচাৰী এজনৰ ছুটী প্ৰাপ্য দেখা যায় যে ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ কামৰ বোজা দি, বিভিন্ন ধৰণৰ কামৰ হেঁচা দি চৰকাৰী কৰ্মচাৰীসকলক বন্ধৰ দিনতো কামত নিয়োজিত কৰি ৰাখে। সেয়েহে এয়া চাব, আপোনাৰ কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা চৰকাৰক জনাইছে যে ছুটীৰ দিনত, কৰ্মচাৰী প্ৰাপ্য ছুটীৰ দিনত যাতে চৰকাৰে কোনো ধৰণৰ কামত কৰ্মচাৰীসকলক ব্যতিব্যস্ত কৰি নাৰাখে। আৰু এয়া এক শেহতীয়া খবৰ প্ৰকাশ পোৱাত আমি তাৰে পৰা আপোনালোকক তুলি ধৰিছোঁ। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল অষ্টম দৰমহা আয়োগ কেতিয়া গঠন হ'ব, আৰু আপোনালোকৰ দৰমহা এয়া 186% বৃদ্ধিৰ সম্ভাৱনা বুলি এক শেহতীয়া খবৰ প্ৰকাশ পাইছে। তাৰ পৰা আমি তুলি ধৰিছোঁ চাবিদাসকল। হয় এয়া চাব, প্ৰথম অৱস্থাত চৰকাৰী কৰ্মচাৰীসকলে আশা কৰিছিল যে চৰকাৰে 2025 চনৰ ফেব্ৰুৱাৰীৰ বাজেটত নতুন পে' কমিশ্যন ঘোষণা কৰিব, কিন্তু চৰকাৰৰ স্পষ্টীকৰণৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মাজত ব্যাপক হতাশাৰ সৃষ্টি হৈছে। আৰু হয় চাবিদাসকল, কিয়নো চৰকাৰে এতিয়া অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰা নাই, আৰু যাৰ ফলত এয়া চাব, ৰাষ্ট্ৰীয় যুটীয়া পৰামৰ্শদাতা মেচিনাৰী পৰিষদ ষ্টাফ ছাইডৰ সম্পাদক শিৱগোপাল মিশ্ৰই শেহতীয়াকৈ দিয়া বক্তব্যৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মাজত উত্তেজনা জগাই তুলিছে। তেওঁ ইংগিত দিয়ে যে পৰৱৰ্তী পে আয়োগত কমেও 2.86 ফিটমেণ্ট ফেক্টৰৰ প্ৰভাৱ কৰিব পাৰে, যাৰ ফলত কৰ্মচাৰী এজনৰ অষ্টম দৰমহা আয়োগৰ অধীনত 186% তেওঁলোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি হ'ব পাৰে বুলি জনা গৈছে। আৰু তদুপৰি যদি কেন্দ্ৰীয় চৰকাৰে এই ফিটমেণ্ট ফেক্টৰৰ অনুমোদন দিয়ে, তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ন্যূনতম মৌলিক দৰমহা 18,000ৰ পৰা যথেষ্ট পৰিমাণে বৃদ্ধি হৈ এয়া 51,480 টকালৈ বৃদ্ধি পাব। আৰু যদিহে প্ৰস্তাৱিত ফিটমেণ্ট ফেক্টৰ কাৰ্যকৰী হয়, তেন্তে কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকল তেওঁলোকৰ পেঞ্চন 9,000ৰ পৰা 25,740 টকালৈ আকাশলংঘী হোৱা দেখা যাব, যাৰ ফলত কৰ্মচাৰীৰ পেঞ্চনাৰসকলৰ দৰমহা আপোনাৰ 186% দৰে বৃদ্ধি হোৱাৰ ফলত বহুতো পৰিমাণে উপকৃত হ'ব বুলি জনা গৈছে। আৰু সেয়েহে আশা কৰা গৈছে যে 2025 চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অষ্টম দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সন্থাই শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰক এই বিষয়ক লৈ এখন স্মাৰকপত্ৰ দাখিল কৰিছে, আৰু তেওঁলোকে আশাবাদী যে কেন্দ্ৰীয় চৰকাৰে সম্ভৱতঃ যি ফেব্ৰুৱাৰী মাহত বাজেট অধিৱেশন আছে কেন্দ্ৰীয় চৰকাৰৰ, তাত অষ্টম দৰমহা আয়োগৰ কথা ঘোষণা কৰিব। আৰু সেয়ে কৰ্মচাৰীসকলৰ 5 দিন ছুটী, এয়া আপোনাৰ বাতৰি কাকতত প্ৰকাশ পাইছে। এয়া চাব, 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈকে সাহিত্য সভাৰ প্ৰতিনিধি আৰু লগতে কৰ্মচাৰীসকলে তেখেতসকলে 5 দিনৰ বিশেষ ছুটী লাভ কৰিব। আৰু আপোনালোকে যদিহে ফেব্ৰুৱাৰী মাহত সাহিত্য সভাৰ অধিৱেশনত যায়, তেনেহ'লে আপোনালোকে এয়া চাব, 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰী এই 5 দিন আপোনালোকে স্পেচিয়েল লিভ বিশেষ ছুটী পাবলৈ সক্ষম হ'ব। এতিয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ, আপোনালোকৰ ডি এৰিয়াৰৰ প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তিৰ সন্দৰ্ভত হয় চাবিদাসকল, ৰাজ্য চৰকাৰৰ অধিকাংশ কৰ্মচাৰীসকলে এতিয়াও প্ৰথম কিস্তিটো লাভ কৰা নাই, যিটো ডিচেম্বৰ মাহত দিয়া কথা আছিলে। সেয়েহে আশা কৰা গৈছে যে আপোনালোকে ডিচেম্বৰ মাহৰ দৰমহা জানুৱাৰীত লাভ কৰাৰ পিছত আপোনালোকে চলিত জানুৱাৰী মাহতে 53% ডি এৰিয়াৰৰ প্ৰথমটো কিস্তি আৰু দ্বিতীয়টো কিস্তি পাবলৈ সক্ষম হ'ব। সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো শেহতীয়া জাননী সকলোতে আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।